কি খবৰ ভালে আছে নিশ্চয় সকলো বিয়া 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 একেদিন এনেকুৱা লাগিছে চাৰিওপিনে যেন বিয়াই হৈ আছে আপোনালোকৰ মৰমৰ এজন অভিনেতা দীপজ্যোতি কেওট তেখেতৰো বিয়া হৈ গ'ল অলপতে গম পায় আৰু ৰিসেপশন পাৰ হৈ গ'ল তাৰ পিছতে আজি আপোনালোকক দীপজ্যোতি কেওট অৰ্থাৎ বেহৰবাৰী আউটপোষ্টৰ এক সময়ৰ মোহনৰ বিয়াৰ ৰিসেপশন দেখাম অকমান দেখাম আপোনালোকক লাহেখলে চাব কোন কোননো আহিছে বিশেষ ব্যক্তি লগতে কেনেকুৱা আয়োজন আছিল সেই সমূহ অকমান দেখাম মাটি ভাতৰ দালিটো বহাই দিম এখন ধুই যাম আহি দিওঁ খুৰী অকমান চাওক এইফালে ফটো এখন লৈ লওঁ এয়া প্ৰথমতে দেখাইছো অভিনেতা যতীন বৰা আহি উপস্থিত হৈছে আৰু তাৰ পিছত দেখাইছো মন্ত্ৰী কেশৱ মহন্ত তেখেতো আহিছে বিয়া ৰিসেপশন খাবলৈ লগতে এয়া দেৱাশিষ বৰঠাকুৰ অভিনেতা আৰু কেইবাজনো অভিনেত্ৰী আহিছে বহু লোক আহিছে বহু আপোনালোকৰ চিনাকি গণ্যমান্য ব্যক্তিসকলো আহিছে আৰু ইয়াৰ পিছত মই দেখাইছো দেই এয়া সিংগাৰ ৰিচা ভৰদ্বাজ তেখেতে খুব ধুনীয়া সংগীত শিল্পী হয় আৰু মোহনৰ বিয়া কেকে নহলে কেনেকে হ'ব এয়া সিদ্ধাৰ্থ দা আৰু ইমান মানুহৰ ভিৰ বাপৰে বাপ ৰবৰ বগতো নাযাব আৰু কেবাগৰাকীও আছে দেখাই আছো অকমান পিছত এয়া চাওক ইমান ধুনীয়াকৈ আয়োজন কৰিছে আৰু সকলোৱে ইমান ধুনীয়া ট্ৰেডিশনেল সাজপাৰ পৰিধান কৰি বিলাই আছে বিলনীসকলে হেতু দেখি আৰু ভাল লাগিছে মানে কেটাৰিং পাৰ্টি খুব ধুনীয়া ড্ৰেছ আপ তেখেতসকলেও আৰু এয়া দৰা খুব ব্যস্ত আপোনালোকে দেখি আচৰিত হৈ যাব মই এটা বস্তু দেখাইছো দেই আপোনালোকক চাব দেই এইখিনিৰ বাহিৰে ষ্টেজৰ বাহিৰে এই পিনে চাওক দূৰণিলে কিমান বেছি মানুহ আৰু ঢেৰ মানুহ হৈছে এই বিয়াৰ দিনাখন নাই অহা দেই অভিযোগ আছে হৈছে ব্যক্তিগত কিবা কাৰণত আহিব নোৱাৰিলো হ'লেও সুবিধা সদায় আছে সেইকাৰণে আজি দেখা দিলো এটা খানা খালে নে একদম মজা খালো মাংস দাঁত লাগি আছে নেকি এনে হেৰি লৈ যাওঁ গুৱাহাটীত যাওঁতে লাগিবতো বাকী ভালে আছে নহয় বিয়া খালে বিয়া আছে এইমাত্ৰ খালো খুব ভাল লাগিল যোৱাৰ আগত ন বঢ়িয়া আৰু এই বিয়াৰ ৰিসেপশনখন দেখুৱাত অকমান আপোনালোকক দেখুৱাৰ বাবে মোক সহায় কৰিলে মোৰ বন্ধু আপোনালোকৰ মৰমৰ ইউটিউবাৰ নীলোৎপল চলিহা সেইকাৰণে নীলোৎপলক স্পেচিয়েল থ্যাংক ইউ সো মাচ নীলোৎপল আৰু মোৰ বন্ধু নীলোৎপলে আছিলে ৰিসেপশনত উপস্থিত মই নাছিলো কিন্তু মই আপোনালোকক তেওঁৰ দ্বাৰা যোগান ধৰিব পাৰিলো বিয়াখনৰ কিছু ক্লিপ গতিকে থ্যাংক ইউ নীলোৎপল আৰু যিসকলে ভিডিঅটো এতিয়ালে চালে প্লিজ ভিডিঅটো লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব ক'ৰ পৰা চাই আছে আৰু কেনেকুৱা পালে আজিলৈ আহোঁতে বাই